সেইকাৰণে চাব অলপ মুখখন সোমাই গৈছে তেওঁ ৰাতি টোপনি নাইকিয়া হৈছে ৰাতিপুৱা সেইদিনা বোলে শুনিছো কথাটো সঁচা নামিছে জাপ পাৰি উঠিছে ভাবিছে গৌৰৱ গগৈ আহি গ'ল নেকি আমাৰ গৌৰৱ গগৈৰ ভূতে তেওঁকে খেদি ঘূৰিছে এই সময়খিনি আমি অতি গুৰুত্বপূৰ্ণভাৱে আমি ভালকে খোজ দিব লাগিব তেওঁলোকে আমাক খুব উচতাব আইন হাতত ল'বৰ কাৰণে আপোনালোকে আইন হাতত নল'ব আত্মৰক্ষা আমি কৰিম আৰু এই পুলিচ যে আপোনালোকক কৈ আছো এই ছমাহৰ পিছত চব পুলিচ চুলিচ উল্টি যাব চব আকৌ আমাৰ ফালে কৰিব চিন্তা কৰিব নালাগে এই 6টা মাহ এই আমাৰ ৰূপহী টুপহীলৈ কেইটামান আমাৰ অফিচাৰ আমাৰ 100 ভাগৰ ভিতৰত 0.1% তেনেকুৱা অফিচাৰ আছে যিবিলাকে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰে বাকী যিসকলে ভৱিষ্যতটো দেখিছে যিসকলে নিজে পুলিচ অফিচাৰ হিচাপে নিজৰ আভিজাত্য আছে যিজনে গৰ্ব কৰে যে মই পঢ়া শুনা কৰি আজি এজন অফিচাৰ হৈছো যিজনে আপোনাৰ পঢ়া শুনা কৰি চিভিল এডমিনিষ্ট্ৰেশ্যনত অফিচাৰ হৈছে সেই লোকসকলেও ভাবিছে যে আমি আজি অন্যায় কৰিলে পিছত আমি ঠকিব লাগিব উপ নিৰ্বাচনত কেৱল এটা সমষ্টি হোৱাৰ কাৰণে এটা দিনত 19জন অফিচাৰ ট্ৰান্সফাৰ কৰি তেওঁলোকৰ ফলীয়া অফিচাৰখিনি দি পেলাই অকণমান কেইদিনমানৰ কাৰণে সাফল্য পালে যেতিয়া 126টা সমষ্টি নিৰ্বাচন হ'ব তেতিয়া তেওঁলোকৰ কথা কোনেও নুবুজিব যিটো সত্য যিটো আপোনাৰ মানুহে ভোট দিব যিখিনি কাম আপোনালোকে ৰাইজৰ মনত যিখিনি দুখ আছে সেই প্ৰকাশ কৰাৰ ফলস্বৰূপে আজি আপোনালোকে দেখিছে শক্তিশালী আজি আমাৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী আছিল কোনেও ভবা নাছিল যে তেওঁ হাৰিব যিজন আমাৰ আজি মুখ্যমন্ত্ৰী হৈছে কংগ্ৰেছৰ ফালৰ পৰা সেইজনৰ এৰেষ্ট কৰি তেওঁৰ ছোৱালীৰ বিয়াটো আহিব দিয়া নাছিল ৰাইজে চাই আছিল যে কেতিয়া ইলেকশ্যন আহে যেতিয়া ইলেকশ্যন আহিলে আপোনালোকে দেখিছে যে ৰেৱন্ত ৰেড্ডী আমাৰ মুখ্যমন্ত্ৰী হ'ল আৰু সেইজন কেচিআৰ নেকি তেওঁ একেবাৰে নাইকিয়া হৈ গ'ল এতিয়া অসমৰ ভিতৰত নহয় ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ অপ্ৰিয় ব্যক্তি হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ একে ক্ষমতাৰ বলীয়া হৈ তেওঁ বুজি পোৱা নাই যে মানুহে কিমান বেয়া পাইছে সকলো মানুহে বেয়া পাইছে আপোনালোকে যদি উজনিত যায় আহোম সম্প্ৰদায়ৰ লোকসকলে বেয়া পাইছে মৰাণ মটক লোকসকলে বেয়া পাইছে পূজাজবন্তী লোকসকলে বেয়া পাইছে চুতীয়া সম্প্ৰদায়ৰ লোকসকলে বেয়া পাইছে বঙালী হিন্দু মানুহখিনিয়ে বেয়া পাইছে সকলো শ্ৰেণীৰ ৰাইজে তেওঁক এতিয়া বেয়া পাইছে সেইকাৰণে তেওঁ মুষ্টিমেয় কিছু অফিচাৰ লৈ 2 নম্বৰী কৰি জিকিবলৈ বিচাৰিছে 2026ত এই 2 নম্বৰী নাথাকিব যদি বিজেপিয়ে তেওঁকে মুখ্যমন্ত্ৰী ৰাখে তেওঁ চাব ধৰাশায়ী হৈ যাব বিজেপি আপোনালোকে চাব সংখ্যালঘু এলেকাটো মানে সংখ্যাগুৰু এলেকাত ধৰাশায়ী হৈ যাব সেইকাৰণে মই এতিয়া কৈছো যে আমাৰ জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধিসকল আমাৰ আঞ্চলিক পঞ্চায়তৰ লোকসকল আমাৰ গাঁও সভাৰ সদস্যসকলে আমি খুব সংযমতাৰে চলিব লাগিব আমি এটা বম ফুটাব নালাগে একেবাৰে আমি এই সময়ত আমি কোনো আনন্দ তেনেকুৱা নকৰো কাৰণ আমাৰ সামগ্ৰিকভাৱে মনবিলাক বেয়া হয় নে নহয় ভয়কৈ জীয়াই থাকিব লাগে পুৰণি হিমন্ত বিশ্ব শৰ্মাই গৈছে উচ্ছেদ কৰিবৰ কাৰণে